ডিয়াৰ ষ্টুডেণ্টছ শুভ সন্ধিয়া সকলোকে মোৰ পৰা বহুত মৰম থাকিল তোমালোকৰ ইংলিছৰ ক্লাছ 3 ইংলিছৰ ক্লাউডছৰ কবিতাটোৰ কুৱেশ্যনখিনি আজি আলোচনা কৰা হাচোন এটো কি কৈছে লেটস প্ৰেক্টিস সেইং দিস ৰাইমিং ওয়াৰ্ড ফ্ৰম দা পোয়েম ৰাইমিং ওয়াৰ্ড বিলাক মানে কবিতাটোত থকা ৰাইমিং ওয়াৰ্ড বিলাক ইয়াত ধুনীয়াকৈ ধেনুখনৰ তলত লিখে চোৱাচোন হিল ষ্টিল ব্লো স্লো স্লো গো ধুনীয়াকৈ দিছে আৰু ইয়াত কি কৈছে নাও ফাইন ৱৰ্ড ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ দ্য ফলোয়িং ৱৰ্ডছ ক্লুজ ফৰ দ্য ৰাইমিং ৱৰ্ডছ আৰ গিভেন ইন দ্য ব্ৰেকেটছ এই ব্ৰেকেটত ক্লু দিছে তোমালোকৰ ৰাইট এইটো ৰাইমিং ৱৰ্ড কি হ'ব লাইন নম্বৰ 1ত আছে ইয়াতে চোৱা লাইন নম্বৰ 1 এইটো ফাৰ্ষ্ট লাইন ন এইটো 1 নম্বৰ এইটো 2 এইটো 3 এইটো 4 এইটো 6 7 8 9 এইকেইটা লাইন নম্বৰ 1ত কোনটো শব্দ হ'ব ৰাইটৰ লগত হোৱাইট হয়নে তাৰ পিছত চোৱা আৰু এটা আছে কি ইয়াতে ব্লো দিছে ব্লো দি পেলাই লাইন নম্বৰ 6 লাইনত চোৱা ব্লোটোৰ লগত কোনটো মিলে 6 নম্বৰ লাইন 1 2 3 4 5 6 এটাত কোনটো মিলিব এইকেইটাটো নহয় এইটো হ'ব স্লো ব্লোটোৰ লগত এনেকে তোমালোকে গোটেইকেইটা চাবা এইটো ক্লুটোৰ লগত লাইন নম্বৰ 2ত আছে ব্লুটো আছে হয়নে ফলটোৰ লগত অলটো আছে 4 লাইনত এইটো 1 1 2 3 4 এইটো অলটো এইটো হ'ব গম পালা তাৰপিছত এইকেইটা কি কৰিব আছিল লেটস দা ৱৰ্ড এইকেইটা তোমালোকক মাতিবলৈ দিছে আৰু ষ্টপছ ষ্টিল ষ্টেণ্ড ষ্টাৰ্ট হোৱেৰ হোৱাইট হোৱেন হোম